বেছি হৈছে হে তুমি কাকাহঁতে যাবগে কৈছে মই তাক যোৱা নকৰো নহয় তাই কি গাত থাকিব নাই কথা হ'ল তাই মই হ'লে নগো চব নেমানো আকৌ দেই মোৰ লগত এৰি নাই আকৌ ধান কাটিব হৈছে এতিয়া আকৌ গাত নাথাকে হেনো ভণ্টি কি হ'ল তুমি যে ৰাতিপুৱাৰ পৰা মুখখন ফুলাই আছা যে ক'ত মুখখন ফুলোৱা দেখিলে আপুনি নহয় মই ধৰিব পাৰো নহয় তুমি মুখখন ফুলাই আছা তেনেকৈ নাথাকিবা আকৌ মই দুদিনৰ কাৰণেহে আহিছোঁ যামেগৈ দেখোন ক'ত যাব আপুনি ক'ত যাব মই কৈছিলোঁ নে নাই এবাৰ ধান কাটিব লাগিব সেই ঘৰত মানুহ নাই বুলি থাকিব লাগিব আপুনি তেনেকৈ নহ'ব নহয় বেয়া নাপাবা দেই ভণ্টি মই ইয়াত থাকিব নোৱাৰিম মোৰ অভ্যাস নাই মানে ইমান ভিতৰুৱা জেগাত থকাৰ ইয়াত একো সুবিধাই নাই না শ্বপিং মল এটা আছে না কিবা এটা আছে না কিবা এটা খাবলৈ অৰ্ডাৰ কৰিবলৈ কিবা এটা আছে না ভাল দোকান এখন আছে মই থাকিব নোৱাৰিম তোমালোকৰ দাদাৰ লগতে মই যামগৈ তোমালোকে মেনেজ কৰিবা আৰু বিয়া হোৱাৰ পিছত 1 বছৰ দেখোন বাহিৰতে থাকিলে আমনি নালাগিলে নে ঘৰৰ পৰা বাহিৰত থাকিবলৈ ঘৰখনৰ কাৰণে কি আপোনাৰ একো দায়িত্ব নাই নেকি থাকিব লাগিব ঘৰত এইবাৰ থাকি দিয়ক দুদিনমান থাকি চাওকচোন কেনেকুৱা লাগে ভালো লাগিব পাৰে ন এজনীৰ লগত বেছি লাগি থাকি লাভ নাই যোৱাটোতো মই যামেই দেখিছা এতিয়া একো উত্তৰ নিদিলে বেলেগ বস্তু এনেকুৱা কৰিলে যে খং উঠে আকৌ পাই নিজকে বেছি টাউনীয়া দেখুৱাই থাকে এনেহেন সেইজনী একেবাৰে ঠাণ্ডা পানী সে নহানা চাহিয়ে নহানা চাহিয়ে এইটো দেখোন আইচক্ৰীম দাদা ইমান ঠাণ্ডাত আইচক্ৰীম খাই জানো দাদা ইমান ঠাণ্ডাত আইচক্ৰীম আনিছে যে আপুনি চব খাই বেছ অকণমান ৰ'দ দিলে খাব পাৰিতো খাই দে খাবি নেকি এটা নহয় আপুনি পাগল নেকি হে ল'ৰা ছোৱালীবোৰক ঠাণ্ডাত আইচক্ৰীম খাই মাৰিব খুজিছেনে ইমান ঠাণ্ডাত চবৰে চৰ্দি হৈছে আপুনি আইচক্ৰীম আনিছে যে এনে ভনী আমাৰ বিজনেছ ন আমি বিজনেছ খুলিব লাগিব আমি খাতি খোৱা মানুহ কিহৰ বিজনেছ গৰম দিনৰ বিজনেছ ঠাণ্ডা দিনত কৰি থাকিব এই ঠাণ্ডাত ল'ৰা ছোৱালীবোৰক আইচক্ৰীম খাই মাৰিব লাগে হে নিমনীয়া হৈ মৰিব লাগে একদম যাওক দেই আপুনি একদম যাওক ভণ্টি এইটো ভাল লাগে খাই চোৱা নাই কুলফি হয়তো খাই চোৱা তুমি এবাৰ খালে নেৰিবাতো নাই আপুনি যাব নেকি আপুনি মোক চিনি নাপায় আকৌ দেই বৰ বেলেগ খবৰ আছে আকৌ মোক আকৌ এটা খাবলৈ দে কোনো খাবলৈ চাবলৈ নাই গা চা বেয়া এইদিন জ্বৰ হৈ আছে লাজ নাই দুৰ্জা ভণ্টিতো বৰ দণ্ডৰি দেই কি হ'ল জেমা খুটি ভাল নেকি গৈছো নালাগে দিয়ক ক'ৰ পৰা যে আহিব এইবোৰ নিজৰ বিজনেছৰ কাৰণে সেই ল'ৰা ছোৱালীবোৰক এই বেমাৰ কৰি পেলাই মাছ দুজনী পাই আনিছোঁ আজি বিলৰ পৰা ওপৰতে ওলাই আছিলে একদম জাপোংকৈ জাপ মাৰি পেলাই ধৰি আনিছোঁ আজি সেই মাছ ফ্ৰাই খাব লাগিব বিলৰ পাৰত গোটেই ভিৰ মানুহে মাছ ধৰি আছে বাইদেউ কোনফালৰ পৰা আহিলে এই বিলত বোলে মাছ ধৰিছে শুনিছোঁ চাবলৈ যাওঁচোন তই মানে 2টা পাই আনিছ 2টা ডাঙৰ পালোঁ মই নিজে জাপ মাৰি ধৰিলোঁ কিছুমানে গাল পাইছে 60 কেজিলৈকে পাইছে মানুহে বিকিব মই আকৌ সেই বোলো খাবলৈকে নিওঁচোন বিকিবলৈ নাই আৰু বোলো মই বোৱা মানুহজনক ক'ত মাছ ধৰিব পাৰিম পইচা 200 দি পেলাই এটা কিনি নিম আৰু ঘৰতে ভাগ কৰি খাম আৰু চাবগে পাৰিব জগ ঢেৰ ধৰি আছে কাকা তই হ'লে আকৌ তাই হ'লে গোটেই মাছটো বাছি দিব পাৰিলি আকৌ বিলৰ পৰা মাছটো মায়ে আকৌ বনালে আকৌ আমাক মাছ বাছি নিদিয়া আকৌ সেইটো কাটি নিদিয়া নিজে কাটি ল বুলি কয় আকৌ তাই আকৌ ভনী তইনো সৰু কথাবোৰ কেলে ধৰি আছ বাৰু তাই ইমান নেজানে কাৰণেহে টাউনীয়া ছোৱালী তাইও মাছ চাছ বাচিবলৈ একেবাৰে নেজানে গোটেই মাছটো বেয়া কৰি পেলোৱাতকৈ ময়ে কাটি দিলোঁ বাৰু সেইটো কথানো তই ধৰিব লাগেনে বাৰু হয় এইবোৰ সৰু কথা এতিয়া সৰু কথা যেতিয়া হেৰি কি বুলি কয় মায়ে মই যেতিয়া কিবা এটা কৰিব নোৱাৰো বুলি কওঁ তেতিয়া আকৌ তাই কওঁ সেইটোকে কৰিব নোৱাৰো বুলি চাওঁ নহয় তাই তোক মই এতিয়া আকৌ তাইক থৈও নাযাওঁ ধান কাটিলে ক'লা হৈ যাব বুলি কয় তইনো বাৰু নতুনকৈ অহা বৌ এজনীৰ লগত ইমান কেলে যুঁজিছ বাৰু কচোন নিজৰে সেইটো তোৰ বৌ ভালকৈ ৰাখিবহে লাগে এতিয়া মইহে যুঁজিলোঁ হে মই যোনটো কথা কওঁ তাৰ একো অৰ্থ নাইকিয়া নহয় মই যুক্তিত দেখুৱাইহে কথা কওঁ এতিয়া মইহে হেৰি কৰিলোঁ ন তোৰ সেইটো কথাইতো বেয়া তই বহুত যুক্তি দেখাবলৈ যাওঁ বহুত ডাঙৰ বুলি হ'ব নিজকে সৰু ছোৱালী সৰুভাগে থাকচোন বিয়া হৈ অহাৰ পিছত বৌয়ে নতুন বস্তু চব হেৰিতে থৈ দিলে ভাড়া ঘৰতে ইয়ালৈ নানে মানে আমি বহিম যে চোফাত আমি ডাইনিং টেবুলত খাবলৈ পাম আৰু তয়ো সেইটোকে কৰিলি হে চব বস্তু ভাড়া ঘৰতে ৰাখি দিলি ইয়ালৈ এটা বস্তু নানিলি আমি 2টা দেখোন তাতেই থাকোঁ ইয়াত থৈনো কি কৰিম বস্তুবোৰ সেইকাৰণে আমি তাতে ৰাখি দিছোঁ আমি ইয়াত থাকিলে বহিমতো বেয়া কৰি পেলামতো বস্তু সেইকাৰণেহে ৰাখিছ দুভাগ হ'লেই বিয়া পতাৰ 1 বছৰ হোৱাই নাই ভালকে বেলেগ হোৱা নিচিনা হ'লেই আৰু এতিয়া পাই তহঁতৰ ছোৱালীবোৰক কেলে জানো এনেকুৱা মই বুজি নাপাওঁ দেই কি হ'ল কিবা হৈছে নে একো হোৱা নাই আহিলে আৰু আমি ককাক ভনীকে কিবা এটা কথা পাতিছোঁ তাতে আপোনাৰ ওপৰতে পৰিবলৈ কি দৰকাৰ ভনী তোৰ বেছি হৈছে কিন্তু দেই কেনেকৈ কৈছে মই কথাটোহে সুধিছোঁ কিবা কথা পাতিছে বুলি মইতো বেয়াকৈ একো সোধা নাই কেনেকৈ কৈ দিছে চাচোন বাৰু ভনী তই অকণ মুখখন ভাল কৰিবি দেই তই কিহৰ কাৰণে ইমান যুঁজিছ বাৰু চব জানো লাহে এতিয়া চব বেলেগ হ'বলৈ ধৰিছে আৰু ঘৰখনৰ পৰা আহি এফাল হৈ ওলাই যাব বিচাৰিছে তুমি অকণমান ভিতৰলৈ যোৱাচোন ভিতৰলৈ যোৱা নেযাওঁ মই ভিতৰলৈ হাত যাবা চাই আছোঁ মোক কেনেকৈ মুখ ফুলাই কথা কৈ আছে আজি ৰাতিপুৱাও মোক একদম মুখ ফুলাই আছে
মই বোলে থাকি যাব লাগে, একেবাৰে ইয়াতে থাকিব লাগে হেনো গাঁৱৰ ভিতৰত, ইয়াতে ধান কাটিব লাগে। আৰে মই ইয়াত থাকিলে তোমাক কোনে ভাত বনাই দিব সেই টাউনত? সেই মই যে লগত থাকিব লাগিব ন। তুমি এইবোৰ কথা বুজি নোপোৱা। আমাৰ ঘৰখন বহুত কমপ্লিকেটেড, মই তোমাক কৈয়ে আনিছোঁ দেখোন। হয় হয়, আমি বহুত বেয়া কৈছোঁ নহয় মায়ে, মই বহুত বেয়া। ভনী তই মনে মনে থাকচোন। এই দম এটা দিয়া, এনেকৈ নহ'ব। এইকাৰণে শান্তি পোৱা নাই মই থাকি। ভালে কৈছোঁ ভনী, তই কম আঁতৰি যাচোন, আঁতৰি যা। টেষ্টটো পৰা নাখাবিচোন, ইমান নিয়মত ঘৰলৈ আহিছ। ঘৰখনৰ উন্নতিৰ কাৰণে কিবা চিন্তা কৰিছ? হে কেকা তই বিয়া পতাৰ পিছত বেলেগেই হৈ গ'লি একদম। এতিয়া অকল আৰু নিজৰ ঘৈণী আৰু নিজৰ কথাই চিন্তা কৰা, আমাৰ কথানো ক'ত চিন্তা কৰিবা? আমিনো কিহৰ কিটো? ঘৰখনৰ উন্নতিৰ কাৰণে ঘৰত চুনকনিচোন নাই। আমি কেনেকৈ আছোঁ কি কৰিছোঁ চাবলৈ সমাহে কামত এদিন বোলে আহোচোন, ছমাহ এবছৰৰ মূৰত আহিবি ঘৰলৈ। সেইটো বাৰু মোৰ ভুল হৈছে, মই মানিছোঁ। কিন্তু মোৰ ব্যৱসায় যিটো, মই সদায় ঘনে ঘনে ঘৰলৈ আহি থাকিব নোৱাৰোঁ। বেমাৰে চেমাৰে দেখোন বিহুৱে সংক্ৰান্তিয়ে মই পইচাই পঠিয়াই থাকোঁ, আৰু যেতিয়াই পাৰোঁ মই গুচি আহোঁ। তই তেনেকৈ নকবি আকৌ। বেমাৰ হ'লে ইটোলৈকে ক'লে কাপোৰ কানি লাগিলেচোন ককাইৰে পইচা পঠিয়াই থাকে, মই সাক্ষী আছোঁ। তই পইচাকেইটা দিলি বহুত হ'ল। যোৱা মাহত মাৰ বেমাৰ হওঁতে পইচা বিচাৰিলোঁ, পইচা বাৰু পঠিয়ালি, কিন্তু তই নিজে আহিলি নে? মই কিমান অকলে কষ্ট কৰি মাক ভাল কৰিলোঁ মই জানো। সেইটো সময়ত মই ব্যৱসায়ত ইমানেই ব্যস্ত যে মই সেইখিনি এৰি থৈ আহিলে মোৰ লাখ টকা ঘাটি হয়, সেইকাৰণে মই গুচি আহিব নোৱাৰিলোঁ। যদি ককাইৰে ভালকৈ ব্যৱসায়টোৱে কৰিব নোৱাৰে তোমালোকক পইচা পঠিয়াব কেনেকৈ? সেইটোতো বুজি পোৱা তুমি ভণ্টি। তুমিতো পঢ়া শুনা ছোৱালী। হ'ব বছ, মই চব বুজোঁ, মই চব জানো। মানুহৰ কি ক'ত কেনেকৈ কি হয় মই চব বুজি পাওঁ। মোৰ লগত নালাগিলেও হ'ব দেই, বেছি মোক নুবুজালেও হ'ব, কথা সিমানেই। এইবোৰৰ লগত কথা পতাতকৈ গৰু এটাৰ লগত পাতি থকাই ভাল। নিজকে বৰ ভাল বুজাই থাকে, দেখিবলৈ মন নাযায়। এই মানে কিয় এনেকুৱা অকণো যে বুজিবলৈ চেষ্টা নকৰে যে? তাই সৰুৰ পৰাই তেনেকুৱা, পটককৈ কথাবোৰ বুজি নাপায়। এনেকৈ হ'লে কেনেকৈ হ'ব? পিছত কেনেকৈ ভাত খাবগৈ নতুন এখন ঘৰত গৈ? বিয়া চিয়া পাতি দিলে কি কৰিব তাই? সেইটোৱে মোৰ চিন্তা লাগে। বিয়া চিয়া দিয়াৰ পিছত যদি এনেকুৱা কৰে শাহুৱেকৰ ঘৰত কি হ'ব বাৰু? তাকেহে, এই এনেকৈ ইমান হেৰি হৈছে, ল'ৰা এজন চাই বিয়া দি দিয়াই ভালেই। ল'ৰা পাবলৈও আজিকালি দিগদাৰ, যিটি ল'ৰালৈ বিয়াও দিব নোৱাৰি। এতিয়া মানে তাকে চিন্তা কৰি আছোঁ, আকৌ যাক তাক দি পেলানি আকৌ মানুহৰ লগত কাজিয়া কৰে বুলিও হয়। সেই বুলি তাইক কি ঘৰতে পুৰি কৰি ৰাখিবা নেকি? তাইক বিয়া দি দিব লাগে। ল'ৰা পাব লাগিব নহয়, আলেঙে এটা ল'ৰা চাই আছোঁ মই, কিন্তু চাব লাগিব ভাল নে বেয়া। যাহা তাহা ল'ৰালৈ বিয়া দিব নোৱাৰি নহয়। চাই লোৱা তুমি, ভাল পালে মানে কথা বতৰা পাতিবাই আৰু। ইমান আপত্তি তাই, মোক দেখিবই নোৱাৰে। মোক অহাৰ পৰা ইমান মুখ চুখ পেলাই পেলাই বেয়াকৈ কৈ আছে। মই তাতকৈ ডাঙৰ হয়নে নহয় বাৰু কোৱাচোন? তাই তেনেকুৱাই, দেখিছা নহয়, ময়োতো তাতকৈ ডাঙৰ। মই তাইৰ ককাইক মোৰ লগত কেনেকৈ যুঁজিছে দেখিছা? তাকেহে, তোমালোকে বুলিহে ইমান তাইক চল দিছা, মই হ'লে ইমান চল নিদিওঁ দেই। মোক খং উঠিব কিন্তু বহুত বেয়া ভালে কৈ দিম আকৌ। মই বহুত সহ্য কৰি আছোঁ, তাই মোক বহুত ঠাণ্ডা বুন্দা বুলি ভাবিছে নেকি? খং উঠিব কিন্তু বহুত বেয়াকৈ জাৰি দিম আকৌ, কান্দি যাবগৈ আকৌ দেই, মই কৈছোঁ। তোমাৰ ভণ্টি বুলিহে মই একো কাৰণে, বেলেগ এজনী ছোৱালীয়ে যদি ইমান মোক অপমান কৰি থকা হ'লে মই কিন্তু আজি শুনি নাথাকিলোঁ হয় দেই। হ'ব তুমি ধৈৰ্য ধৰাচোন, তুমিও খং নকৰিবা। এনেকৈ খং কৰিলে কেনেকৈ হ'ব? ঘৰখনত ডাঙৰ কাজিয়া হ'লে আকৌ ওচৰ চুবুৰীয়া হাঁহিব নহয়। আমি আহিছোঁহে, আহিয়ে যদি আকৌ কাজিয়া হয় কেনেকুৱা শুনিব বাৰু? তোমাৰ ভনীয়েৰেহে মোৰ লগত লাগুকৈ আছে। চববোৰ যদি এনেকৈ অবুজন হয় কেনেকৈ হ'ব? তুমি অলপ ধৈৰ্য ধৰা, মই কিবা এটা কৰি আছোঁ, আৰু মই ভাল ল'ৰা এজন চাই তাইক সোনকালে বিয়াখন পাতি দিব লাগিব। হ'ব মই বাৰু এতিয়া বৰ্তমান নালাগোঁ, মানুহে হাঁহি এটা পাত্ৰ নকৰোঁ বাৰু। তুমি খালি তাইক অলপ বুজাবা আৰু সোনকালে তাইক বিয়া দিয়াৰ ব্যৱস্থা কৰা। তাকে তুমি ঠিকেই কৈছা, অলপ নিজৰ সংসাৰত ব্যস্ত থাকিলে বেলেগৰ সংসাৰত ইমান গুৰুত্ব নিদিব চাগে। মাক লাগিলে আমি লগত লৈ যাম, তাইক বিয়াখন ধুনীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা। তুমি ঠিকেই কৈছা, সেইটো কৰাই ভাল হ'ব। বন্ধুসকল দেখিছে মোৰ ননদজনী কান্দা দেখিছে? ইমান মুখ চোকা একদম বৰ দিগদাৰ কৰি দিছে। আপোনালোকে কি ভাবে বাৰু? আৰু আজি খণ্ডত এইখিনিতে সামৰিছোঁ দেই বন্ধুসকল। যদিহে চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই বন্ধুসকল কৰি দিব দেই, তেতিয়াহে আমাৰ খণ্ডবিলাক লগে লগে চাবলৈ পাব।